অসমৰ যুৱ প্ৰজনকে নহয় অসমৰ সকলো শ্ৰেণী ৰাইজক নিজৰ গানৰে মন্ত্ৰমুগ্ধ কৰি ৰখা অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ জীৱনৰ বিষয়ে আজি আমি আলোচনা কৰিম। হয় নমস্কাৰ, মই বিজয় পানিকা আৰু আপোনালোকে চাই আছে আদিবাসী অফিচিয়েল অসম। জুবিন গাৰ্গৰ জন্ম হৈছিল 1972 চনৰ 18 নৱেম্বৰ তাৰিখে মেঘালয়ৰ টুৰা নামৰ ঠাইত জুবিন গাৰ্গৰ জন্ম হৈছিল। তেওঁৰ আচল নাম আছিল জুবিন বৰঠাকুৰ। পিতৃৰ নাম আছিল মোহিনীমান বৰঠাকুৰ, যি কপিল বৰঠাকুৰ নামেৰে জনা যায়। মাতৃৰ নাম আছিল লিলি বৰঠাকুৰ, যি নিজে এজন গায়িকা আছিল। দিনৰে পৰা সংগীত পৰিৱেশত থাকি কবিতা গীত গাবলৈ আৰম্ভ কৰে। তেওঁ শৈশৱতে সংগীতত আকৃষ্ট হৈ খুব কম বয়সত মাতৃৰ তত্বাৱধানত গান গাবলৈ আৰম্ভ কৰে। জুবিনে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল, তাৰ পিছত উচ্চ মাধ্যমিক পৰ্যায়লৈ গৈছিল, কিন্তু সংগীতৰ প্ৰতি তীব্ৰ অনুৰাগৰ বাবে BSc পঢ়া শুনা শেষ নকৰি সংগীতৰ পথ বাছে। 1992 চনত বছৰ বয়সতে তেওঁৰ প্ৰথম অসমীয়া এলবাম অনামিকা মুক্তি পায়। এলবাম অসমীয়া সংগীত জগতত এক নতুন দিশ দিয়াৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগায়। জুবিনে অকল অসমীয়াতে নহয়, হিন্দী, বাংলা, দক্ষিণ ভাৰতৰ ভাষাসমূহ অসমীয়া যৌথভাৱে 40 ভাষাত তেখেতে গান গাইছিল। তেওঁ কেৱল গায়ক নহয়, সুৰকাৰ, গীতকাৰ, বাদ্যযন্ত্ৰ বাদক, পৰিচালক, অভিনেতাও আছিল। তেওঁ অসমীয়া চলচ্চিত্ৰত গান সুৰৰ ক্ষেত্ৰত নিজে কাম কৰিছিল, লগতে সংগীত, অভিনয়, সুসংগঠন আৰু গীত লিখা নিজৰ প্ৰতিভা দেখুৱাইছিল। তেওঁৰ কণ্ঠ অসমৰ কণ্ঠ বুলি বহুতে অভিহিত কৰিছিল। তেওঁ অসমীয়াৰ বংশ ভাষা, সংস্কৃতি, বহুল ভাষা আৰু বহু জাতিক হেলিত অনুবাদ কৰিছিল। অসমৰ সংগীত সংস্কৃতি, ফক, আধুনিক জনসংগীত আৰু ফিল্মী সংগীত সকলো মিলাই এটা নতুন দিগন্ত গঢ়ি তুলিছিল। জুবিনে চেতনাৰ বিষয়ে, সামাজিক বিষয় আৰু অসমীয়া পৰিচয়ক গুৰুত্ব দিছিল। সংগীত আৰু চলচ্চিত্ৰৰ মাধ্যম দিয়েই অসমীয়া ভাষাগত সংস্কৃতি, ঐতিহাসিক ৰক্ষা আৰু প্ৰসাৰ কৰিছিল। সংগীতৰ বাহিৰে জুবিনে গীত, সুৰ, চিত্ৰনাট্য সকলোতে নিজ অভিদান কৰিছিল। তেওঁ আছিল বহুভাষী, বহুমুখী আৰু বহুৰূপী শিল্পী, যিজন সৃজনশীলতা, আত্ম অভিব্যক্তি, সংস্কৃতি, সংহতি আৰু অসমীয়া আত্মাক গান আৰু শিল্পী মাধ্যমে বিশ্বজুৰি বুজাইছিল। 2025 চনৰ 19 ছেপ্টেম্বৰ তাৰিখে ছিংগাপুৰত হোৱা এক ঘটনাত গভীৰ স্বাস্থ্য সমস্যাৰ ফলত তেওঁৰ মৃত্যু হয়। তেওঁৰ মৃত্যুত সকলো ভাৰতবাসীয়ে সহস্ৰ শ্ৰদ্ধাঞ্জলি জনাই সদ্গতি কামনা কৰে। এয়া আছিল অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ জন্ম জীৱনী। আপোনালোকৰ আগত দাঙি ধৰিলোঁ। আপোনালোকে ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব, শ্বেয়াৰ কৰিব।